ৱাও, নিবিৰে ইমান ধুনীয়া গান গায় নহয়। মই আজিহে শুনিলোঁ তাৰ মাতষাৰ। ক'তনো ধুনীয়া গায়, মাতটো কাউৰীৰ নিচিনা একেবাৰে। আৰু কলেজতনো এইবিলাক কি ফটোৱামি কৰি থাকে, যেনিবা ৰকষ্টাৰহে আৰু সি। তুমি যি কোৱা হ'লে মই নাজানো, মোৰ কিন্তু বহুত ভাল লাগিলে পাই। দেখিবলৈ ধুনীয়া, মাতষাৰো ধুনীয়া, বা চব মানে একদম পাৰফেক্ট। 100ৰ ভিতৰত 100 দিম পাই। মই হ'লে 0 দিব নাই পাই, মোৰ অলপো ভাল নালাগে। নিধি, তুমি কোৱাচোন তোমাৰ কেনেকুৱা ল'ৰা ভাল লাগে? মোৰ আৰু ল'ৰা বোলা বস্তুটো ভালেই নালাগে, তথাপিও কৈছোঁ আৰু অলপ ঠাণ্ডা হ'ব লাগে, ধুনীয়াই হ'ব লাগে বাৰু, ইমানো এলাগী হ'ব নালাগে। বিহেভিয়াৰ ভাল হ'ব লাগে, পঢ়াই শুনাই ভাল হ'ব লাগে, ঘৰৰ ফেমিলি বেকগ্ৰাউণ্ডো ভাল হ'ব লাগে, সকলোবিলাক ভাল হ'ব লাগে মানে। আৰু বিশেষকৈ কেৰেক্টাৰটো ভাল হ'ব লাগে। হয় নেকি? মোৰ আকৌ উৎপতীয়া ৰোমেণ্টিক ল'ৰাহে ভাল লাগে। মই আকৌ তেনেকুৱা ল'ৰাই বিচাৰোঁ পাই। মই বিয়া সোমালে তেনেকুৱা ল'ৰালৈ বিয়া সোমাম, মা দেউতাই লাগিলে যিয়ে পচন্দ নকৰক। কি, তুমি মানে পলাই বিয়া সোমাম বুলি ভাবিছা? মইতো নোৱাৰোঁ পাই, মোৰ মা পাপালৈ বহুত ভয় লাগে। মইতো মা পাপাই যাক ক'ব তালৈ বিয়া সোমাম। অবভিয়াছলি ঘৰত যদি একচেপ্ট নকৰে তেতিয়াতো পলাই বিয়া সোমাব লাগিব ন। আৰু মই যাক পচন্দ কৰোঁ তাৰ লগতহে মই সুখী হ'ম। মা দেউতাই যদি পচন্দ কৰি দিয়ে পিছত বেয়া হয়, তেতিয়াতো মই কি কৰিম? সেইবোৰ হ'লে মই নাজানো, কিন্তু মা দেউতাক মই হ'লে দুখ দিব নোৱাৰোঁ পাই। পিছে এটা কথা কওঁ, নিবিৰতো সকলোবোৰ কোৱালিটি আছে। দেখিবলৈ হেণ্ডচাম, গানো ধুনীয়া গায়, পঢ়া শুনাও ভাল। তথাপি তুমি তাকনো কিয় বেয়া পোৱা? নাই সেই ল'ৰাটোক মোৰ এনেই কিবা এটা ৰাহি যোৰা নিমিলে, অলপো ভাল নালাগে। ইমান উৎপতীয়া ল'ৰা, মই তেনেকুৱা ল'ৰা ভালেই নাপাওঁ। আৰু মই নিজেও গহীন যে, তেনেকুৱা ঠাণ্ডা মুণ্ডা ল'ৰাবিলাকে ভাল পাওঁ। আৰু মই জনাত সেই ল'ৰাটো এটা বহুত ডাঙৰ প্লে'বয় হয়। তুমি গম পোৱা নে নোপোৱা কথাটো? ময়ো জানো, কিন্তু সেইবিলাক মেটাৰ নকৰে ন। সি দেখিবলৈ হেণ্ডচামো আছে, আৰু গানো ধুনীয়া গায়, ফেমিলি বেকগ্ৰাউণ্ডো ভাল। তাৰ কাৰণেতো ছোৱালী মৰিয়ে থাকিব ন। সি প্লে' নকৰিলেও ছোৱালীবিলাকে নিজে তাৰ লগত মানে খেল খেলিবলৈ আহে। তেনেকুৱা হয় ন কথাটো ধুনীয়া ল'ৰাবিলাকৰ লগত। সেইবোৰ হ'লে মই নাজানো পাই। তেনেকুৱা স্বভাৱৰ ল'ৰাবিলাক মোৰ একেবাৰে ভাল নালাগে, লাগিলে যিমান ধুনীয়াই নহওক কিয়। হয় নেকি? তেন্তে তোমাৰ কাৰণে এটা বৰিং ল'ৰা এটা চাব লাগিব আৰু সোনকালে। ঠিক তুমি যে কথাবোৰ কোৱা আৰু দেই বৰ্ণালী, মই ইমান সোনকালে বিয়া নোসোমা নহয় কিবা। আৰু এতিয়া মোৰ ল'ৰা ভাল পাবলৈও মন নাই। মোৰ ভালকৈ গ্ৰেজুৱেশ্যনটো কৰিবলৈ মন আছে, তাৰপিছতহে আৰু যি হ'ব হ'ব। তুমিও আৰু দেই ইমান কেনেকৈ পঢ়াৰ লগত লাগি থাকিব পাৰা নহয়। মোৰ অলপমান মানে কিতাপখন ওচৰলৈ গ'লেই মূৰটো ঘূৰাই যায়। তাৰ আগতে আকৌ ঠিকে থাকোঁ, কিন্তু কিতাপখনৰ ওচৰলৈ গ'লে মূৰটো ঘূৰাব, টোপনি ধৰিব, পেট বিষাব, কি যে নহয় আৰু দেই। এইবিলাক ইমান ইছ্যু নহয় মোৰ লগত। হয় নেকি? মোৰ আকৌ সেইবিলাক নহয় পাই। মই পঢ়া টাইমত ভালকৈ মন দি পঢ়োঁ। আৰু সৰুৰে পৰাই জানা নাই বৰ্ণালী, মই মানে পঢ়াত ভাল আছিলোঁ। আৰু মা দেউতাই মানে মোৰ পৰা বহুত এক্সপেক্ট কৰে। আৰু যদি মই সেই এক্সপেক্টেশ্যনখিনি পূৰ কৰিব নোৱাৰোঁ নহয়, মোৰ নিজকে বহুত দুখী লাগিব। সেইটো কাৰণে মই ভাবোঁ মানে পঢ়ি শুনি কিবা এটা কৰি ল'ব পাৰিলে আৰু মোৰ টেনশ্যন নাই। আৰু ঘৰত তাতে মাৰো গাটো ভাল নাথাকে। পাপাই বাৰু বিজনেছ কৰে, সেইটো কাৰণে ইমান চিন্তা নাই। ঘৰ চলাবলগীয়া সেইবিলাক সমস্যা নাই। কিন্তু মানে এতিয়া ভাইটিও সৰু হৈ আছে ন, আৰু আইতাৰো গাটো ভাল হৈ নাথাকে। ময়ো যদি তেনেকুৱাকৈ বিয়া সোমাই যাওঁ সোনকালে, মা দেউতাহঁতে বহুত কষ্ট পাব। সেইটো হয় বাৰু, তুমি কোৱা কথাটো হয়। কিন্তু মানে তথাপিও আৰু ভাল পোৱাৰ লগত ছেক্ৰিফাইচ কৰিব নোৱাৰি ন। মইতো যাক ভাল পাম তাৰ লগতে যদি মই বিয়া সোমাব নোৱাৰোঁ, তেতিয়া মইতো সুখী নহ'ম ন চিৰদিন। আৰু ময়ো জানা নাই কিবা এটা কৰিহে বিয়া সোমাব বিচাৰোঁ, ইমান সোনকালে নহয়। আচলতে মানে মই এনেই ধেমালিতে কৈ থাকোঁ, কিন্তু চিৰিয়াছলি ক'ব গ'লে ময়ো কিবা এটা কৰি ল'ব বিচাৰোঁ। মা পাপা সেইবিলাকৰ পৰা বা টেনশ্যন নাই, কিন্তু তথাপিও মই ঘৰখনত অকলে যেতিয়া নেকি মইতো বিয়া সোমাই গুচি গ'লে মা পাপাক কোনে চাব? মই কিবা এটা নিজে এষ্টাব্লিছ হৈ ল'ব পাৰিলে মই মা পাপাকো হেল্প কৰি থাকিব পাৰিম, আৰু পাছতো পাৰিম বিয়া সোমাৰ পাছত। ইউ আৰ ৰাইট, তুমি ঠিকেই কৈছা পাই। ময়ো সেইধৰণে ভাবোঁ। আৰু মা পাপা মানে কি হ'ল, এতিয়া কৰিব নোৱাৰা হৈ আহিছে ন, আগৰ দৰে একেভাগে নাই নহয়। এতিয়া আমি ল'ৰা ছোৱালীবিলাক যেতিয়া নেকি ডাঙৰ হৈছোঁ, আমিতো তেওঁলোকৰ কাৰণে চিন্তা কৰিব লাগিব। সেইটোৱেও, তোমাৰতো ভাইটিয়ে আছে, মোৰ কিন্তু কোনোৱেই নাই নহয়। মোৰ বৰ চিন্তা লাগে, মই যে বিয়া সোমাই যোৱাৰ পাছত মানে মা দেউতাৰ কি হ'ব বুলি। ইমান চিন্তা নকৰিবা অ', পিছত আহি থাকিবা আকৌ, একো নাই নহয়। ভাল হাজবেণ্ড এজন পালে এনেও তোমাক আহিবলৈ দিবই। ভগৱানে পিছে এতিয়া মোৰ কপালত কেনেকুৱা হাজবেণ্ডহে লিখিছে আকৌ। ব'লা এতিয়া কেণ্টিনৰ পৰা আহোগৈ, মোৰ মানে কিবা এটা খাওঁ লাগিছে, ভোক লাগিছে। ব'লা, ময়ো কিবা এটা খাই লওঁগৈ আৰু তোমাৰ লগতে। ঐ ঋষি, তই কিন্তু আজি মজা গান গালিবে। আৰে তহঁতিতো জানই ন মই এনেও ভাল গান গাওঁ বুলি, কিন্তু এনেকৈ কলেজত গাম বুলি ভবা নাছিলোঁ, আৰু তই ফ'ৰ্চ কৰি থকাৰ কাৰণে গালোঁ। আৰে ভাই, তোৰ থকা টেলেণ্টখিনি ছোৱালীবিলাকৰ আগত দেখুৱালেহে আকৌ ছোৱালীবিলাক ফিদা হৈ যাব। বুজি নাপাওঁ নে কিয় কৰা? তোৰ কথা শুনিলে মোৰ হাঁহি পেট বিষাই যাব পাই। মোৰ কাৰণে আৰু মোৰ কিবা টেলেণ্টবিলাক প্ৰয়োজন নে? মই এনেই মোক মানুহ দেখিলেই মানে ছোৱালীবিলাক ফিদা হৈ যায়। ঐ স্বপ্ন, নিবিৰে ঠিকেই কৈছে, তাৰ কিবা টেলেণ্টবিলাক দেখুৱাৰ প্ৰয়োজন নাই নহয়। ছোৱালীবিলাক এনেই তাৰ কাৰণে মৰি থাকে। নিবিৰ, তোৰে দিন আৰু দে, আমাৰহে মৰিছোঁ আৰু। সেই এজনী গাৰ্লফ্ৰেণ্ড পাবলৈও নাই, তোৰ আকৌ হাজাৰজনী তোৰ কাৰণে মৰি থাকে। লাগে যদি কবি, মই তহঁতৰ কাৰণে ছেট কৰি দিব পাৰোঁ নহয়, এজনী নে কি ক? এইটো আৰু তই আমাক সুধিবলগীয়া প্ৰশ্ন নে? তোৰ যদি ইচ্ছা থাকিলে হয় তইতো আমাৰ কাৰণে এজনী আগতে গোটাই দিলি হয়। নিজৰ লগৰ বুলি ভাব যেতিয়া নেকি এজনী ছেট কৰি দিবি, আৰু আমিও ইনজয়টো কৰি থাকিম নে কি ক? সঁচাকৈ আকৌ, কলেজত গাৰ্লফ্ৰেণ্ড এজনীও নাথাকিলে পাই বৰ লাগি যায়। একদম কলেজ লাইফটো মানে বৰিং হৈ গৈছে। তহঁত এতিয়া কথা ক'ব আহিছ, তহঁতৰ বাহিৰত এজনী গাৰ্লফ্ৰেণ্ড আছে দেখোন, আৰু কিহৰ লাগিছে তহঁতক?
আৰে ভাই তই বুজা নাই কথাটো এই কলেজত এজনী থাকিলেহে ভাল লাগে আকৌ বাহিৰৰজনী বাহিৰৰে আৰু সেইজনীতো থাকিব সদায় লাইফ টাইম কিন্তু কলেজত এতিয়া পঢ়ি থাকোঁতে এজনী লাগে নহয় টাইম পাছ কৰিবলৈ নে কি ক কাম নাই আৰু তহঁতৰ ই আমাক গালি পাৰিব আহিছে ই পিছে কেইজনী ঘূৰাই ফুৰিছে সেইটো হ'লে ক'ব নোৱাৰে এই ভাই সেইটো মোৰ কেপাচিটি তহঁতিও সেইটো পাৰ যদি কৰ আকৌ নাই নাই কৰোঁ বুলি ভাবিলেও ভয় লাগে নহয় মোৰজনী যিজনীহে গম পালে মোৰ চুলি এডালো নাইকিয়া কৰিব এনেই সেইজনীৰ লগত টকলা হৈছোৱেই সেই পইচাখন খৰচ কৰি এতিয়াও সেইবিলাক গম পালে মোৰ কি কৰিব ঠিক নাই জান খাই দিব আৰে ভাই তই ল'ৰাই হ'লি নে ইমান ভয় খাই থাক গাৰ্লফ্ৰেণ্ড হ'লে মোৰজনী দেখা নাই বাহিৰত থাকে যদি মোৰ একো পাত্তা লগাবই নোৱাৰে মোৰ লগতে লাগি ফুৰে তথাপি গমেই নাপায় নহয় মই ক'ত কি কৰি ফুৰোঁ ইমানে মানে নিঞ্জা টেকনিক লগাও নহয় তাই একো ধৰিবকে নোৱাৰে তহঁতৰে দিন আৰু দেই মোৰহে এজনীও নাই এই তয়ো পাই যাবি ৰে ভাই এনেই চিন্তা কৰি মৰিছ এইবিলাক পিছত কিবা এটা কৰিলে ছোৱালীটোৰ পিছে পিছে লাইন লাগি যাব আৰু তহঁতি ভাব নেকি মোৰ কাৰণে ছোৱালী পিছ পৰি আছে বুলি পিছ পৰি আছে হয় হেণ্ডচাম কাৰণেও পিছ পৰি আছে বহুত আৰু বহুতে মোৰ প্ৰপাৰ্টিৰ কাৰণেও পিছ পৰি আছে মোৰ বেকগ্ৰাউণ্ডটো ভাল বুলি গম পাই যে সেইটো কাৰণে আকৌ মোৰ পিছা নেৰে সেইটোৱে বে ছোৱালীবিলাকক ধৰিবই নোৱাৰি সিহঁতি প্ৰেম বিচাৰে নে টকা বিচাৰে সেই শেষত গৈ থৈ পিনে টপা আংকুললৈহে বিয়া হয় সেইটোৱে ন সিহঁতৰ মনৰ মহিমা ধৰিবই নোৱাৰি সেই সাক্ষাৎ ভগৱানে ধৰিব নোৱাৰিলে আমিনো কোন কথা ঐ নিবি তোক পিছে কথা এটা কওঁ সেইদিনা যে খুন্দা খাইছিলি ছোৱালীজনী দেখিবলৈ তোৰ কেনেকুৱা লাগিছিল ধুনীয়াই আছিলে বাট ইমান মুখখনলৈ নাচালোঁ নহয় কিবা এটা এনেই ছোৱালীজনী ভালেই লাগিলে বাৰু ভাল লাগিছে যদি ট্ৰাই এটা মাৰিছা আকৌ কিবা কয় সেই তেৰিকে সেনেকৈ চিনি জানি নোপোৱাকৈ কাকো এনেকৈ প্ৰপ'জ কৰি দিব নোৱাৰোঁ নহয় কি ছোৱালী কি কথা আৰে ছোৱালীজনী ঘৰৰ অৱস্থা পাতি ভাল বাপেকে বিজনেছ কৰে কিবা ডাঙৰ সেই মাক আছে আইতাক আছে আৰু ভাইকেইটা আছে ভাইকেইটা সেই এডমিশ্যন ল'ব আহোঁতে মানে তাইৰ লগতে আহিছিলে আৰে ভাই তই ইমানবোৰ ডিটেইলছ ক'ত পালি হয় এই চিনি জানি নোপোৱা ছোৱালীজনীৰ বিষয়ে তই মোক চিনি নাপালি আৰু ইমান দিনে মই আৰু ছোৱালী বুলি ক'লে ৰৈ থাকোঁনে সকলোৰে ডিটেইলছ 1 ছেকেণ্ডতে উলিয়াই দিওঁ গোটেইখিনি হয় নেকি পিছে ছোৱালীজনীৰ নামটো কিনো নিধি নিধি নামটো শুনা শুনা লাগিছে আগতে ক'ৰবাত নাই শুনা নামটো শুনিবলৈ ভালেই লাগিছে ছোৱালীজনীও দেখাত ধুনীয়া বাৰু ব্যৱহাৰ পাতি কেনেকুৱা জানো এদিন কথা পাতি গম নাপায় নহয় কলেজৰ চবতকৈ ঠাণ্ডা ছোৱালী বুলি ক'লেও বেয়া নহ'ব তাই একদম ঠাণ্ডা নিমাত ইমান বেলেগ ছোৱালীৰ গতে উৎপাত কৰি নাথাকে আমাৰ ক্লাছৰ চবতকৈ পঢ়াত তাই ভাল নেকি এই ঋষৱে লাইনটো মাৰিব চেষ্টা কৰিছিলে নহয় পাত্তাই নিদিলে আৰে ভাই মই ট্ৰাই কৰিছিলোঁ পাত্তা নিদিলে আৰু এতিয়া নিবিৰৰ গতে হেণ্ডচম নহয় ন ক'ত পাত্তা দিব তই কিন্তু ট্ৰাই এটা মাৰি চাব পাৰ নিবি তোক কিন্তু ন' বুলি নক'ব চাগে মোৰ মতে এজনী ছোৱালী সাধাৰণ ছোৱালী মোক ন' বুলি ক'ব পাৰিবনে মোৰ লগত আৰু ন' বুলি ক'লে তাইৰ জীৱনটোৱে বৰবাদ হ'ব আৰু ন' বুলি কোৱাৰ কোনো প্ৰশ্নই নুঠে মোক দেখিলে অভিয়াছলি তাই য়েছ বুলিয়ে ক'ব আৰু যদি কেনেবাকৈ ন' বুলি কৈও নিবি এনেকুৱা এটা প্লে বয় নহয় একেবাৰতে নেমানিলে 10 বাৰ মনাম এদিন নহয় এদিনটো মানিব এইটোহে দেখোন আচল নিবিৰটো প্ৰকৃত ৰূপটো নিবিৰৰ এইটোহে মেইন আমিহে দেখি পাওঁ আৰু বেলেগবোৰে ভাবে একদম ই বৰ ভাল হেণ্ডচাম য়াং ধুনীয়া ল'ৰা সেইটোৱেনো বেলেগৰ আগত নিজৰ বিহেভিয়াৰটো মেইনটেইন কৰি ৰাখিবই লাগিব তই যদি কিন্তু এই তাইক পতাই ল'ব পাৰ মানে নিধিক তেতিয়া কিন্তু তই কলেজত ৰেকৰ্ড কৰিবি আকৌ বহুত ল'ৰাই তাইক পতাবলৈ চেষ্টা কৰি আছে কিন্তু তাই পাত্তা দিয়া নাই ছোৱালীজনী ঠাণ্ডা যে ইমান এইবিলাক ল'ৰা চৰা ঝেমেলাত নপৰে নেকি আৰু তোকো য়েছ ক'বনে নাই মোৰ সন্দেহে হৈছে কিন্তু এই ভাই তাই মোক ন' বুলি ক'ব পাৰিবনে এবাৰ দেখাৰ লগে লগে তাই মোক য়েছ বুলি ক'বই লাগিব আৰু যদি নকয় মই এনেকুৱা মিঠা কথা ক'ম নহয় মোৰ 1 ছেকেণ্ড নালাগে তাইক পতাই ল'বলৈ আৰু যদি বেছিকৈ নামানে তেনেহ'লে অলপ পাপৰ বেলিব লাগিব তেতিয়া কিন্তু এদিন নহয় এদিন মানিবই বা ভাই এবাৰ মজা তেন্তে ইমানটো আৰু খোজখাবি শুনাৰ পিছত আৰু কি লাগিছে তেনেহ'লে তই যদি এইটোত ছাকচেছ হৈ যাব পাৰ তেনেহ'লে আমাক পাৰ্টি এটা লাগিব আৰু আৰে ভাই প্লেনিংটোতো ছাকচেছ হ'ব দে মই এই বেটটো জিকিব লাগিব যেনেকৈ লনিবিৰে কোনো বেট কোনোদিন হৰা নাই তহঁতি খালি চাই থাক মই কি কৰোঁ অনলি ফ'কাছ এতিয়া তাইৰ ওপৰত এইবিলাক চব বাদ দিম আৰু এই বঢ়িয়া তেন্তে এবাৰ পাৰ্টিটো ধামাকা হ'ব বেট লগাইছহে হয় বেট কিন্তু হাৰিলে কিন্তু তই আমাক 10,000 এটা দিব লাগিব অ'কে হ'ব বাৰু তহঁতৰ কথাটো মানি লৈছোঁ কোন জিকে কোন হাৰে এতিয়া দেখা যাব তুম হো পাস মেৰে সাথ মেৰে তুম হো উতনা मैं खुद को महसूस करूं जितना मैं बाकी हूँ हो ঐ ভাই তোৰ আকৌ কি হ'ল ইমান ঘপকৈ ছেড ছং লগাই দিলি যে নাই এনেই মন গ'ল গান গাই দিলোঁ আৰু তহঁতি জানই দেখোন মোৰ গান গাই কিমান ভাল লাগে হাই হেণ্ডচাম মই কি দেখিছোঁ তুমি আকৌ কোন হোৱাট এইবিলাক তুমি কি কৈছা কি তুমি মোক চিনি পোৱা নাই মই কোন হয় কলেজৰ যাক সুধিলেও মানে কোনোবা এটা ল'ৰা সুধিলেও মোক সকলোৱে চিনি পায় মোৰ কাৰণে ল'ৰা মৰি থাকে আৰু তুমি কৈছা কি তুমি মোক চিনি পোৱা নাই আৰু মই কোন হয় বুলি সুধিছা অঁ তোৰ চিনি নাপাওঁ যেতিয়া নেকি চিনি নাপাওঁ বুলিয়ে ক'ম ন তুমি মানে মোক কি বুলি ভাবিছা হা থাৰ্ড ক্লাছ বুলি ভাবিছা নেকি ইমান ইনচাল্ট মই হ'লে সহ্য কৰিব নোৱাৰোঁ তোমাক মই ফ্ৰেণ্ডলি হাই বুলি ক'লোঁ তুমি আৰু এনেকৈ মোক প্ৰশ্ন কৰিছা তুমি কোন হোৱাট ডু ইউ মিন মানে তুমি মোক কি বুলি ভাবিছা হা ছোৱালীজনী মানে খং উঠিলে ঐ নিবি ভালকৈ মাত খাৰ দিয়া আকৌ ইমান ধুনীয়াকৈ মাতিছে তাই চোৱা তুমিহে মোৰ ওচৰলৈ আহিছা মইতো তোমাৰ ওচৰলৈ যোৱা নাই নহয় আৰু মই তোমাক বাইদেৱে থাৰ্ড ক্লাছ বুলি কওঁ নাই সেইটো তুমি নিজকে ভাবি লৈছা আৰু নামটো নাজানিলে সুধিব লাগিব ন হু আৰ ইউ বুলি নে নহ'লে কি বুলি ক'ম আৰে তুমি নিজকে কি বুলি ভাবা হা মই যে ইমান ধুনীয়াকৈ তোমাক হাই বুলি ক'ব আহিছোঁ আৰু তাতো মই নিজে আহিছোঁ আৰু তুমি মোক ইমান ইগন'ৰ কৰিছা আৰু ইনচাল্ট কৰিছা হা নিজে থাৰ্ড ক্লাছ তুমি ঐ ছোৱালী চোৱা ভালকৈ কথা ক'বা হা মই তোমাক চিনি জানি নাপাওঁ মোক এনেকৈ থাৰ্ড ক্লাছ বুলি ক'ব নাহিবা কিন্তু চোৱা তুমি যে মোক ইমান
ইমান ইগন'ৰ কৰিছা মোৰ কাৰণে কলেজৰ ল'ৰাবিলাক মৰি থাকে মোৰ মাত এষাৰ শুনিবলৈ সিহঁতে তৰ্পি থাকে আৰু তোমাক মই যেতিয়া নেকি নিজে আহি পিনে হাই বুলি কৈছোঁ আৰু তুমি মোক হু আৰ ইউ বুলি কৈছা চোৱা বেয়া নাপাবা মোৰ বিহেভিয়াৰ এনেকুৱাই আৰু যদি বেয়া পাইছা তেনেহ'লে আই এম এক্সট্ৰিমলি চৰি ইটছ অ'কে হ'ব বাৰু বাই দ্য ৱে আই এম চাইলি অ' তোমাৰ কিবা কাম আছিল নেকি মোৰ লগত বাই দ্য ৱে মোৰ একো কাম নাই এনেই তোমাক মাতষাৰ লগাই যাওঁ বুলি ভাবিলোঁ আৰু কলেজতনো ইমান পপুলাৰ হৈ আছে কোনটোনো ল'ৰাজন চাবলৈকে আহিলোঁ অ' হয় নেকি ইমান তাৰিফ কৰাৰ বাবে থেংকছ তুমিও কিছু ফানি দেই মই তোমাক তাৰিফ কৰা নাই নহয় মই তোমাক কিবা কৈছোঁ নেকি তুমি ধুনীয়া বুলি বাকীবোৰে কৈছে বুলি কৈছোঁ সেইটো কাৰণে চাবলৈ আহিলোঁ জাষ্ট তুমি মানে কেনেকুৱা সেইটো কাৰণে ওচৰৰ পৰা চাই গ'লোহি তুমি যে মোক নিজে চাবলৈ আহিলা ইমান ধুনীয়া ছোৱালীজনী হৈ তেনেহ'লে মোৰতো তাৰিফ কৰাই হ'ল ন ক'টো হেল ইমান ইনচাল মানে নহয় ঐ ৰাজশ্ৰী ব'ল ইয়াৰ পৰা যাওঁ অ' বাইদেউ খং নকৰিব নিবিৰে যদি চৰি নকয় আমি আছোঁ নহয় মই মানে ইয়াত আৰু এক ছেকেণ্ডো ৰৈ থাকিব নোৱাৰোঁ পাই ব'ল ৰাজশ্ৰী সোনকালে যাওঁ ব'ল ব'ল নিবিৰ ইমান ধুনীয়াকৈ তোক ধুনীয়া ছোৱালীজনী মাতিব আহিছিলে মই যে তোক সেইদিনা কৈছিলোঁ চাইলি নে কি বুলি একদম তোৰ কাৰণে ফিদা হৈ আছে বুলি তই আকৌ এনেকুৱা ইগন'ৰ কৰি দিলি যে আৰে ভাই তই কি মোক ইমান দিনে চিনি নাই পোৱা নেকি মই কেনেকুৱা ছোৱালী ভাল পাওঁ মই এনেকৈ নিজে লাইন দিয়া ছোৱালী লাগিলে যিমানেই ধুনীয়া নহওক কিয় মই সেনেকুৱা ছোৱালী একদম ভাল নাপাওঁ মই যাৰ কাৰণে মৰিম সেয়াকে তাইকহে মই ভাল পাওঁ আৰু তহঁতিটো ভালকৈ জানো ন নিবিৰে একদম সকলোতকৈ কঠিন কামবিলাক কৰি বেছি ভাল পায় বুলি